Assam Chief Minister Himanta Biswa Sharma today launched a scathing attack on those individuals, groups and organizations who had opposed the Citizenship Amendment Act. Chief Minister Sharma, backing the government's decision to bring the CAA, said that the government has always been acting tough against infiltration and would continue to do so. In this context, the Assam Chief Minister mentioned about how forces are foiling infiltration attempts by Bangladeshis. Sharma said that those who had questioned the CAA are now silent on the grave influx threat from Bangladesh. আজি আমাৰ ৰাজ্যখনত যেতিয়া CAA আন্দোলন আৰম্ভ হৈছিল অসমৰ একাংশ বৌদ্ধিক মহল যি জাতিটোক প্ৰতিনিধিত্ব কৰে তেওঁলোকে কৈছিল লাখ লাখ বিদেশী অসমলৈ সোমাই আহিব চাহ বাগিচাবোৰ লৈ লব খেল পথাৰ লৈ লব গাঁও লৈ লব গোটেই অসমখনত বিদেশীৰ প্ৰয়োভৰ হ'ব আমি সাহসেৰে থিয় দি ভাৰতীয় জনতা পাৰ্টিৰ মঞ্চৰ পৰা কৈছিলো যে আপোনালোকৰ আকলন শুদ্ধ নহয় আৰু আজি সময়ে প্ৰমাণ কৰিলে যে CAAৰ পিছতো অসমলৈ এজন বিদেশী অহাটো নায়েই প্ৰতিদিনে যোন বিদেশী আহিব খুজে তাকো আমি কি ধৰণে প্ৰতিদিনে তেওঁলোকৰ দেশলৈ উভতাই পঠাইছো CAA যদি 5 জন লোকক নাগৰিকত্ব দিছে তাৰ বিপৰীতে প্ৰতিটো দিনে ভাৰত বাংলাদেশ সীমান্তৰ পৰা আহিব খোজা অচিনাক্ত মুখবিলাকক আমি প্ৰতিটো দিনে উভতাই পঠিয়াইছো আজি 5 জন নাগৰিকত্বৰ কাৰণে 5 জন যুৱকে নিজৰ প্ৰাণ বলিদান দিলে কিন্তু আজি সেই সকল লোকে নীৰৱ যেতিয়া বাংলাদেশৰ পৰা প্ৰতিটো দিনে একাংশ অচিনাক্ত লোক অসমত সোমাবৰ বাবে চেষ্টা কৰি আছে সেই অচিনাক্ত লোকসকলক ৰোধ কৰিবলৈ চৰকাৰে প্ৰচেষ্টা চলাইছে কিন্তু সেই প্ৰচেষ্টাৰ প্ৰতি অকণমানো সমৰ্থন জনাই তেওঁলোকৰ ফেচবুকত এটা শব্দও আমি দেখো Not only this, Chief Minister Himanta Biswa Sharma also launched a scathing attack and said that opposition had never imagined of such a massive transformation that Assam has undergone during the BJP regime. According to Sharma, the opposition wants that people see a different picture of Assam where there are protests and violence or any other situation that maligns the reputation of the state. প্ৰথম দিনৰ পৰাই তেওঁলোকৰ উদ্দেশ্য স্পষ্ট নাছিল তেওঁলোকে এইখন অসম বিচৰাই নাছিল তেওঁলোকে এনে এখন অসম বিচাৰিছিল যে নিউয়ৰ্ক টাইমছত লিখক অসমত ভয়াবহ আন্দোলন হৈছে তেওঁলোকে এনেকুৱা অসম বিচাৰিছিল যে নিউয়ৰ্ক টাইমছত লিখক যে অসমত আজি 50 জন লোকৰ বোমা বিস্ফোৰণত মৃত্যু হ'ল তেওঁলোকে আশাই কৰা নাছিল যে 3টা বছৰৰ ভিতৰতে অসম পৰিৱৰ্তন হ'ব চৰাইদেউ মৈদামৰ কথা নিউয়ৰ্ক টাইমছে লিখিব বৰদোৱা থানৰ কথা নিউয়ৰ্ক টাইমছে লিখিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কামাখ্যাৰ কথা নিউয়ৰ্ক টাইমছে লিখিব কাজিৰঙাৰ কথা নিউয়ৰ্ক টাইমছে লিখিব তেওঁলোকে চিন্তাই কৰিব পৰা নাছিল যে প্ৰতি বছৰে 60টাকৈ গড় হত্যা হোৱা সেই কাজিৰঙাৰ পৰা এটাও গড় হত্যা হোৱাৰ বাতৰি নোলাব